যেতিয়া আপোনালোকে ওলাই যাব আৰু দেখা পাব যে ৰং বিৰঙী পখিলা আছে তাত আপোনালোকে গম পাব যে এঞ্জেলছসকলে তেওঁলোকৰ প্ৰেজেন্স আপোনালোকক ফিল কৰাব বিচাৰিছে এতিয়া 111 ইণ্ডিকেট কৰে বা আমাৰ যেতিয়া 4টা 1 থাকে আমাক ইণ্ডিকেট কৰে দ্যাট কিপ ইউৰ মাইণ্ড পজিটিভ যে এইখিনি মুহূৰ্তত এইখিনি সময়ত পজিটিভ থিংকিং কৰক হাই ব্লাড প্ৰেছাৰ থকা মানুহে নজনা নেমেলাকে কেতিয়াও ক্ৰিষ্টেলছ পিন্ধিব নালাগে ফ্ল'ৰখনত বহাটো খুব বেছি জৰুৰী কাৰণ আমি যেতিয়া ফ্ল'ৰত বহোঁ আমি মাদাৰ আৰ্থৰ লগত কানেক্ট কৰিব পাৰোঁ এক্সিডেণ্টৰ পৰা আপোনালোকে হাত সাৰিব পাৰে কেনেকৈ হাত সাৰিব পাৰে আপোনালোকে গাড়ীখনত বহাৰ লগে লগে আপোনালোকে প্ৰে কৰিব লাগিব যে এঞ্জেলছ আজি আমুক ঠাইলৈ গৈ আছোঁ তোমালোক মোৰ লগত থাকিবা প্ৰত্যেকগৰাকী মেন এণ্ড উইমেন এভৰিৱান শুড ন' হিলিং কেনেকৈ কৰিব লাগে বা বিভিন্ন মই ভাবোঁ যে পদ্ধতিবিলাক শিকিব লাগে সকলক আচলতে খুব মৰমেৰে ৰাখিব লাগে আমি যেনেকৈ সৰু বাচ্চাবিলাক মৰম কৰি ৰাখোঁ ক্ৰিষ্টেলছকো তেনেকৈ আমি ট্ৰিটমেণ্ট কৰিব লাগে কিছুমান টাইমিং আপোনালোকে সকলোৱে জানে যে সেই টাইমিংবিলাক বেয়া যেনেকৈ সেইখিনি সময়ত আমি ৰাতি আমি কাপোৰ বিশেষকৈ আমি ওপৰত মেলিব নালাগে য'ত বেয়া গোন্ধ থাকে তাতে থাকে নিগেটিভ এনাৰ্জিজ গতিকে বিশেষকৈ আমাৰ বাথৰুমবিলাক বহুত ভালকৈ পৰিষ্কাৰকৈ ৰখাটো উচিত আজিৰ টপিকটো হৈছে এঞ্জেলছ বহুতে ডিমাণ্ড কৰি আছিলে যে আপোনাৰ লগত যিবিলাক অভিজ্ঞতা হৈ থাকে সেইবিলাকৰ কথা ক'ব আৰু এইটো মোৰ এটা খুব ফেভৰেট টপিক হয় আৰু ডেফিনেটলি আজি আপোনালোকে মোৰ এই এপিছ'ডটো চাই খুব ভাল পাব So hi everyone, this is Tanuja Chetia here and welcome to my channel Tanuja's Healing World. So আজিকালি যেটো সোশ্যাল মিডিয়াৰ যুগ হয় প্ৰত্যেককে দেখা পাই আছে বহুতে এঞ্জেলছৰ কথা কৈ আছে আৰু তেওঁলোকে যিবিলাক অভিজ্ঞতাৰ কথা কৈ আছে সেইবিলাক খুব সুন্দৰ অভিজ্ঞতা কিন্তু মোৰ জীৱনত এঞ্জেলছসকলৰ এনেকুৱা ব্লেছিং আছে যে মই প্ৰত্যেকটো মুহূৰ্তত তেওঁলোকৰ ওচৰত কৃতজ্ঞ হওঁ আজি আপোনালোকক মই কিছুমান জনা কথা কিছুমান নজনা কথা ক'ম যেনেকৈ আপোনালোকে দেখা পাইছে মোৰ কাষত আৰ্কএঞ্জেল মাইকেল চ' আৰ্কএঞ্জেল মাইকেল তেখেতক কনচিডাৰ কৰা হয় এজ দ্য হেড অফ দ্য ডিপাৰ্টমেণ্ট মই তেওঁক মাইকেল দাদা বুলি মাতোঁ আচলতে যেতিয়া মই এঞ্জেলছসকলৰ জ্ঞান পাইছিলোঁ ৰেকি ভালেমান বছৰ আগৰ পৰা কৰি আছিলোঁ তাৰপাছত যেতিয়া এঞ্জেলছসকলৰ বিষয়ে জ্ঞান পোৱা আৰম্ভ কৰিলোঁ আৰু শুনিলোঁ যে এঞ্জেলছ পোৱা যায় এঞ্জেলৰ মূৰ্তি পোৱা যায় চ' আমবাৰীত এটা চেণ্টাৰ আছে পিচ চেণ্টাৰ তাতে সৰু সৰু এঞ্জেলছ পায় চ' মাজে মাজে মই যাওঁ সৰু সৰু এঞ্জেলছ আনিবলৈ আৰু এনেকৈ আহোঁতে যাওঁতে এদিন মই হঠাৎ দেখা পালোঁ যে বহুত সৰু সৰু বেলেগ বেলেগ মূৰ্তিৰ মাজত আৰ্কএঞ্জেল মাইকেল তেওঁৰ এটাই মূৰ্তি আছিলে চ' পেকেটত এনেকৈ চিল কৰি থৈ দিছিলে যেতিয়া গৈ দেখা পালোঁ মই অবাক হৈ গ'লোঁ আৰু মই তেওঁলোকক যেতিয়া প্ৰাইচটো সুধিলোঁ প্ৰাইচটো যথেষ্ট বেছি আছিলে আৰু মোৰ লগত সেইখিনি সময়ত সিমান কেছ নাছিলে গতিকে মই জাষ্ট এমাউণ্ট এটা দি মই ৰাখি থৈ আহিলোঁ তেওঁক আৰু দুদিনমানৰ পাছত গৈ মই লৈ আহিলোঁ সেয়া হৈছে মোৰ জীৱনৰ কাহিনী উইথ এঞ্জেলছ তাৰপিছত মই বুজি পালোঁ যে আমি যেতিয়া ৰেকি কৰোঁ ৰেকিৰ লগত কোন কোন এঞ্জেলছ আহে এঞ্জেলছসকলৰ কথা ক'ব গ'লে সেইখন এখন বহুত বহল পৃথিৱী কিন্তু মই আপোনালোকক সৰু সৰু কথা কিছুমান ক'ম যিবিলাক হয়তো আপোনালোকে যেতিয়া গম পাব আপোনালোকে তেতিয়া অনুভৱ কৰিব পাৰিব বা আপোনালোকে ৰিলেট কৰিব পাৰিব যে মোৰ লগততো এনেকুৱাই হৈছিলে মইতো গম নাপালোঁ চ' এঞ্জেলছসকলক আচলতে আমি প্ৰত্যেকেই আমি বিভিন্ন ফৰ্মত দেখা পাওঁ এইটো নহয় যে আমি তেওঁলোকক হঠাৎ দেখা পাম তেনেকুৱা ধৰণৰ কথা নহয় তেওঁলোক হৈছে বিংছ অফ লাইট পোহৰৰ ফালে তেওঁলোক গতি কৰিছে
গতিকে তেওঁলোকক যেতিয়া আমি স্মৰণ কৰোঁ, আমাৰ যেতিয়া লাইফত এনেকুৱা চিটুৱেশ্যনছ হয়, যেতিয়া তেওঁলোকক আমি স্মৰণ কৰোঁ, তেওঁলোকে বিভিন্ন ৰূপত দেখা দিয়ে। তেওঁলোকে পখিলা হৈ আহিব, তেওঁলোক নাম্বাৰ্ছ হৈ দেখা দিব। আপোনালোকে তেতিয়া গম পাব, কেতিয়াবা এনেকুৱা এটা এনভাইৰনমেণ্টলৈ যেতিয়া আপোনালোকে ওলাই যাব আৰু দেখা পাব যে ৰং বিৰঙী পখিলা আছে তাত, আপোনালোকে গম পাব যে এঞ্জেলছসকলে তেওঁলোকৰ প্ৰেজেন্স আপোনালোকক ফিল কৰাব বিচাৰিছে। যেনেকৈ আজি আননোয়িংলি এই প্ৰগ্ৰামটো হোৱাৰ আগতে মই যিখন শাৰী পিন্ধিলোঁ, এই শাৰীখনত মোৰ গোটেই পখিলা আঁকি থোৱা আছে। কিন্তু এইটো আচলতে মই কৰোঁ বুলি কৰা নাই, মই জাষ্ট শাৰীখন উলিয়াইছিলোঁ পিন্ধিবলৈ। আৰু তাৰ পাছত মই অনুভৱ কৰিলোঁ যে আজিতো মই এঞ্জেলছসকলৰ কথা ক'ম, আৰু মোৰ নিজৰে ভাল লাগি গ'ল যে ৱাও, এঞ্জেলছসকল তাৰমানে মোৰ লগত আছে। চ' এঞ্জেল নাম্বাৰ্ছ আপোনালোকে নিশ্চয় সকলোৱে দেখা পায়। চ' যিসকলে এঞ্জেলৰ জ্ঞান পাইছে, আপোনালোকে গম পাইছে যে চিমিলাৰ যেতিয়া নাম্বাৰ হয় 1111 2222, তেতিয়া কি কৰিব লাগে বা এঞ্জেলসকলে কি মেছেজ দিছে। আপোনালোকে যদি একো বুজি নাপায়, আপোনালোকে গুগলত চাব। ধৰি লওক দুটা চেম নাম্বাৰ দেখা পাইছে 1122, যদি বুজি পোৱা নাই কি হয়, আপোনালোকে জাষ্ট গুগল চালে আপোনালোকে গম পাব এঞ্জেলছসকলে আপোনালোকক কি মেছেজ দিব বিচাৰিছে। বা কেতিয়াবা এনেকুৱা হ'ব পাৰে যে এটা ডিফিকাল্ট চিটুৱেশ্যন এটা লাইফত হৈছে, ৰাস্তাইদি ওলাই গৈছে, নাম্বাৰ্ছ দেখা পাইছে, বা পাখি দেখা পাব পাৰে, বিভিন্ন ধৰণৰ পাখি। চ' সেই কি কৰিব, যেতিয়া এনেকুৱা ধৰণৰ পাখি দেখা পায়, আপোনালোকে ডাইৰেক্টলি কি কৰিব, গুগল চাৰ্চ মাৰিব আৰু তাত আপোনালোকে আনচাৰ্ছ পাই যাব যে কোনটো ৰঙে কি কথা কৈছে। এতিয়া মই আপোনালোকক এটা অভিজ্ঞতাৰ বিষয়ে শ্বেয়াৰ কৰিম। চ' এদিন মই বেলতলালৈ গৈছিলোঁ কিবা এটা বিশেষ কামত, আৰু তেতিয়া তাত সন্ধিয়া 5:30মান বাজিছিলে। চ' হঠাৎ ঘৰৰ পৰা ফোন আহিলে, আৰু মই গম পালোঁ যে আমাৰ ঘৰত পানীৰ মেচিনটো জ্বলি গ'ল। চ' পানীৰ মেচিন যিহেতু জ্বলি গ'ল, আমাৰ ঘৰত পানী নাই। চ' মোৰ ঘৰত থকা ছোৱালীজনীয়ে ক'লে যে আপুনি পানী গাড়ী মাতক। আপোনালোক সকলোৱে জানে যে 5:30-6টামান বজাত অকণমান পানী গাড়ী পোৱাটো অকণমান অসুবিধাৰ কথা। গতিকে মোৰ যিসকল চিনাকি মানুহ আছিল, তেওঁলোকৰ লগত মই যোগাযোগ কৰিলোঁ আৰু ক'লোঁ যে পানী গাড়ী যদি আছে পঠাই দিয়া। এজনে ক'লে যে এতিয়াতো আপুনি পানী গাড়ী নাপায়, গতিকে বাইদেউ ৰাতি যেনে তেনে কাম চলাওক, অহাকালি ৰাতিপুৱা পঠাই দিম। কিন্তু আমাৰ এনেকুৱা এটা কণ্ডিশ্যন যে ৰাতি বাথৰুম যাবলৈ আমাৰ ওচৰত পানী নাই। চ' সেইখিনি সময়ত মই জাষ্ট এঞ্জেলছসকলক ইনভ'ক কৰিছিলোঁ। মই কৈছিলোঁ যে তোমালোক যদি সঁচাকৈ আছা তেন্তে মোক সহায় কৰা। আৰু তেওঁলোকৰ কথা ভাবি ভাবি মই আহি গণেশগুৰি ফ্লাইঅভাৰখন পালোঁ। গণেশগুৰি ফ্লাইঅভাৰখন পোৱাৰ আগতে মই দেখা পাইছোঁ যে গাড়ী এখন খুব স্পীডেৰে মোৰ সন্মুখেদি গৈছে। নাম্বাৰটো আছে 1113। আৰু এখন গাড়ী লেফ্ট হেণ্ডেদি পাৰ হৈ গৈছে 1117। এতিয়া 111এ ইণ্ডিকেট কৰে, বা 111এ আমাৰ যেতিয়া 4টা 1 থাকে, আমাক ইণ্ডিকেট কৰে ডেট কিপ ইয়'ৰ মাইণ্ড পজিটিভ, যে এইখিনি মুহূৰ্তত, এইখিনি সময়ত পজিটিভ থিংকিং কৰক। চ' মই গম পাই গ'লোঁ যে তেওঁলোকে মোক ইণ্ডিকেশ্যন দিছে যে সহায় আছে, যে মাইণ্ডটো পজিটিভ কৰি ৰাখা। আপোনালোকে বিশ্বাস নকৰিব, মই ফ্লাইঅভাৰখন জাষ্ট ক্ৰছ কৰিছোঁ, যিজন ল'ৰাৰ লগত মই কথা পাতিছিলোঁ, ল'ৰাজনে মোক ফোন কৰি কৈছে যে বাইদেউ পানী গাড়ী মেনেজ হৈ গ'ল, আপোনাৰ ঘৰলৈ গুচি গ'ল। আই ছেড ৱাও, এঞ্জেলছসকল মানে সঁচাকৈ আছে। তাৰপাছত মই গোটেই ৰাস্তাটো গোটেই এঞ্জেল নাম্বাৰ্ছ মই দেখা পাইছোঁ, 6666, 5555, 4444, মুঠতে গোটেইকেইটা নাম্বাৰ্ছ মই দেখা পাইছোঁ। আৰু মই তেতিয়া গম পাইছোঁ যে তেওঁলোক সঁচাকৈ আছে। এনেকুৱা ধৰণৰ জীৱনত আপোনালোকৰ বিভিন্ন
সময় আহিব বা এনেকুৱা ধৰণৰ হয়তো এটা পৰিস্থিতি আহিব যিটো পৰিস্থিতিত আপোনালোকে একো বুজি নাপাব যে কি কৰিম যেতিয়া আপোনালোকে ঘৰখনৰ পৰা ওলাই যাব প্ৰত্যেকগৰাকী মহিলা বা পুৰুষৰ প্ৰত্যেকৰ এটা চিন্তা থাকে যে ঘৰখন এৰি থৈ গ'লে ঘৰখন প্ৰটেক্টেড হৈ থাকিব নে নাথাকে চ' সেইখিনি সময়ত আপোনালোকে কি কৰিব আপোনালোকে চিম্পলি এঞ্জেলছসকলক ইনভ'ক কৰিব বা আপোনালোকৰ ইষ্ট দেৱতা যাক আপোনালোকে বিশ্বাস কৰে জাষ্ট স্মৰণ কৰিব তেওঁলোকৰ ওপৰত সঁপি দিব যে তোমালোক আছা যিহেতু তোমালোকৰ ওপৰত এৰি দিছোঁ মই জানো যে এইটো প্ৰাৰ্থনা প্ৰত্যেকে কৰে কিন্তু এঞ্জেলছসকলক যদি আপোনালোকে এক মুহূৰ্তৰ কাৰণে যদি তেওঁলোকক চিন্তা কৰে আৰু তেওঁলোকৰ ওপৰত যদি এণ্ট্ৰাষ্ট কৰে যে ঘৰখনৰ পৰা আঁতৰি গৈছোঁ ঘৰখন চাবা এনেকুৱা ধৰণৰ আমাৰ বেলেগ বেলেগ চিটুৱেশ্যনছ আহে লাইফত য'ত আমি একো বুজি নাপাওঁ কি কৰিব লাগিব চ' চিম্পলি তেওঁলোকক ইনভ'ক কৰিলে আপোনালোকৰ সমস্যাবিলাক সমাধান হ'ব এতিয়া মই যিহেতু এঞ্জেলিক হিলিঙৰ ক্লাছ লওঁ আজি আপোনালোকক এটা সৰু মই পদ্ধতি দিওঁ এইটো হৈছে ক্লিয়াৰ কোৱাৰ্টছ ক্ৰিষ্টেল এইটো আপোনালোকে পাই যাব এমেজনত পাব আজি মই আপোনালোকক অকণমান ক্ৰিষ্টেলছৰ জ্ঞান দিম কাৰণ বিভিন্ন মানুহে ক্ৰিষ্টেলছ কিনে আৰু আজিকালি আপোনালোকে সকলোৱে দেখা পাইছে যে মানুহে বহুত ক্ৰিষ্টেলছ এনেকৈ পিন্ধে বহুতে একোচা একোচা ক্ৰিষ্টেলছ পিন্ধে কিন্তু তেওঁলোকে হয়তো কোনোবাই কিনিবলৈ কৈছে কাৰণে কিনিছে কিন্তু ক্ৰিষ্টেলছখিনি ভালকৈ চাফা কৰা নাই মই ৰিচেণ্টলি এটা প্ৰাণিক হিলিঙৰ ক্ৰিষ্টেলৰ ক্লাছ মই কৰিলোঁ আৰু তাত মই যিখিনি ইনফৰ্মেশ্যন পালোঁ মই তেতিয়া ভাবিছোঁ যে এইখিনি ইনফৰ্মেশ্যন আচলতে বহুতৰ ওচৰত নাই যেনেকৈ আজি যেতিয়া এডাল ক্ৰিষ্টেল যেতিয়া আমি কিনো তাত এটা প্ৰচেছিং হয় বিভিন্ন মানুহে চুৱে গতিকে তেওঁলোকৰ নিগেটিভ এনাৰ্জিজ তাত লাগি থাকিব পাৰে বা এটা প্ৰগ্ৰামিং হৈ থাকিব পাৰে যেনেকৈ ক্ৰিষ্টেলছৰ নিজাকৈ এটা কনচিয়াছনেছ আছে কিন্তু উইল পাৱাৰ নাই সেই উইল পাৱাৰটো আমি দিব পাৰোঁ কাৰণ ক্ৰিষ্টেলছক আপুনি যেনেকৈ ইনষ্ট্ৰাক্ট কৰিব তেনেকৈ কাম কৰিব কিন্তু ক্ৰিষ্টেলছ পিন্ধাৰ আগতে চাফা কৰা প্ৰে কৰা এনাৰ্জাইজ কৰা সেইবিলাক বহুত বেছি ইম্পৰ্টেণ্ট আৰু আপোনালোকে জানিব লাগিব যে কেনেকুৱা ধৰণৰ ক্ৰিষ্টেলছ পিন্ধিলে আপোনালোকৰ সহায় হ'ব বহুতে ইনফেক্ট এইটো কথাও নাজানে আৰু এইটো ইনফৰ্মেশ্যন একচুৱেলি মোৰো নাছিলে আজি দুদিনমানৰ আগতে এটা কথা গম পাইছোঁ যে হাই ব্লাড প্ৰেছাৰ থকা মানুহে নজনা নেমেলাকৈ কেতিয়াও ক্ৰিষ্টেলছ পিন্ধিব নালাগে কাৰণ প্ৰেছাৰ হাই হৈ যাব আৰু বিশেষকৈ যিসকল মানুহৰ কেঞ্চাৰ হয় ক্ৰিষ্টেলছ আপোনালোকে নিপিন্ধিব কাৰণ ক্ৰিষ্টেলছে যিবিলাক কেঞ্চাৰ চেলছ থাকে সেইবিলাক খুব সোনকালে ডেভেলপ কৰি দিয়ে বাঢ়ি যাব চ' নজনাকৈ আপোনালোকে নিপিন্ধিব অকণ এক্সপাৰ্ট এডভাইচ লৈহে আপোনালোকে পিন্ধিব আৰু ক্ৰিষ্টেলছক আপোনালোকে যেনেকৈ ইনষ্ট্ৰাকশ্যনছ দিয়ে বা কথা কয় ক্ৰিষ্টেলছসকলে তেনেকৈ কথা শুনিব আৰু এনেকুৱা মই শুনিছোঁ যে কিছুমান মানুহে ক্ৰিষ্টেলছ গাৰুৰ তলত লৈ পেলাই শুৱে সেইটো লোৱাটো অনুচিত বুলি মই শুনিছোঁ চ' থুলমূলকৈ আপোনালোকক অকণমান ক্ৰিষ্টেলছৰ বিষয়ে মই ক'লোঁ যিখিনি মোৰ লগত ইনফৰ্মেশ্যন আছিলে চব কথাটো ক'ব নোৱাৰোঁ গতিকে মই ভাবোঁ এইখিনি যদি আপোনালোক অকণমান যদি কনচিয়াছ হয় আপোনালোকে হয়তো তেতিয়া জি টি ক্ৰিষ্টেলছ বজাৰৰ পৰা কেতিয়াও উঠাই নানে আৰু ক্ৰিষ্টেলছসকলক আচলতে খুব মৰমেৰে ৰাখিব লাগে আমি যেনেকৈ সৰু বাচ্চাবিলাক মৰম কৰি ৰাখোঁ ক্ৰিষ্টেলছকো তেনেকৈ আমি ট্ৰিটমেণ্ট কৰিব লাগে চ' ইউ শুড বি ভেৰি কেয়াৰফুল when dealing with crystals. এতিয়া মোৰ লগত আছে ক্লিয়াৰ কোৱাৰ্টছ ক্ৰিষ্টেল আপোনালোকক মই এটা টেকনিক শিকাম আৰু এইটো মই ক্লাছত শিকোৱা এটা টেকনিক যেতিয়া এনেকুৱা এটা চিটুৱেশ্যন আপোনালোকৰ আহিব জীৱনত য'ত আপোনালোকৰ মন যাব যে এঞ্জেলছসকলৰ লগত এটা কানেকশ্যন বনাওঁ মই আপোনালোকক সকলোকে এটাই ৰিকুৱেষ্ট কৰিব বিচাৰিম যে ঘৰখনত
এটা স্পেচ উলিয়াই ল'ব, যিটো স্পেচত ধৰি লওক বেছি মানুহৰ সমাগম নহয়, তেনেকুৱা এটা স্পেচ ক্ৰিয়েট কৰি ল'ব। ইষ্টৰ ফালে ৰাখিলেতো খুবেই ভাল, আপোনালোকে সকলোৱে জানে। চ' সেইখিনি সময়ত কি কৰিব আপোনালোকে, তাতে এঞ্জেলৰ মূৰ্তি ৰাখিব পাৰে বা ফটো ৰাখিব পাৰে আৰু তেওঁলোকক ইনভোক কৰিব পাৰে। আৰু মই বিশেষকৈ 4জন এঞ্জেলৰ লগত মই ইণ্টাৰেক্ট কৰোঁ। যেনেকৈ আমাৰ ইষ্টৰ ফালৰ পৰা আহে আৰ্কএঞ্জেল ৰফায়েল। আৰ্কএঞ্জেল ৰফায়েলে হিলিঙত সহায় কৰে। চাউথৰ পৰা আহে আৰ্কএঞ্জেল মাইকেল। তাৰ পাছফালে আমাৰ ৱেষ্টৰ পৰা আহে আৰ্কএঞ্জেল গেব্ৰিয়েল আৰু নৰ্থৰ পৰা আহে আৰ্কএঞ্জেল ইউৰিয়েল। চ' আপোনালোকে কি কৰিব, এইজেডেল ক্ৰিষ্টেল একো যদি আপোনালোকে নাজানে কেনেকৈ চাফা কৰিব লাগে, জাষ্ট চিম্পলি নিমখ পানীত অকণমান সময় ৰাখিব, নিমখ লগাই ভালকৈ ধুব আৰু তাৰপাছত আকৌ চাফা পানীয়ে হেৰি কৰিব, ধুই দিব। তাৰপিছত চন্দনৰ এডাল ধূপকাঠি ল'ব পাৰে, চন্দনৰ ধূপৰ যিটো ধোঁৱা সেইটোত অকণমান স্মাচ কৰিব এনেকৈ, আৰু তাৰপাছত জাষ্ট প্ৰে কৰিব, ডিভাইন এনাৰ্জিজ ইনভোক কৰিব আৰু ক'ব যে এইটো পিউৰিফাই কৰি দিয়ক বুলি। জাষ্ট চিম্পলি তেওঁলোকক প্ৰে কৰিলে আচলতে বস্তুটো পিউৰিফাই হৈ যায়। তাৰপিছত আপোনালোকে এইটো বস্তু ৰ'দত ৰাখিব পাৰে, অকণ সূৰ্য পোহৰত ৰাখিলে এনাৰ্জাইজ হৈ যায়। আৰু পূৰ্ণিমাত আপোনালোকে জোনৰ পোহৰত অভাৰনাইট ৰাখি দিব পাৰে। যেতিয়া আপোনালোকে এঞ্জেলছসকলক ইনভোক কৰিব, আপোনালোকে প্ৰথমতে টি লাইট কেণ্ডেল সকলোৱে চিনি পায়, বাতিৰ ৰূপত যে সৰুকৈ থাকে, টি লাইট কেণ্ডেল আনি ৰাখিব। চ' টি লাইট কেণ্ডেল এডাল জ্বলাব আৰু এই ক্ৰিষ্টেল এডাল পেঞ্চিলডাল এনেকৈ চাৰিওফালে ক্লকৱাইজ ডাইৰেকশ্যনত ঘূৰাব আৰু মানুহজনেও ঘূৰিব। তেনেকৈ আপোনালোকে এনেকৈ ঘূৰি 3 পাক এনেকৈ ঘূৰাব। আৰু যোনে ক্ৰিষ্টেলডাল মানে এঞ্জেলছসকলক ইনভোক যোনে কৰিব, তেওঁ এনেকৈ চাৰিওফালে ঘূৰিব লাগিব। অ'কে, 3 টাইমছ ক্লকৱাইজ। তাৰপাছত চিম্পলি এঞ্জেলছসকলক ক'ব, 4জন এঞ্জেল যাৰ মই নাম দিছোঁ, আৰ্কএঞ্জেল ৰফায়েল, আৰ্কএঞ্জেল মাইকেল, আৰ্কএঞ্জেল গেব্ৰিয়েল, আৰ্কএঞ্জেল ইউৰিয়েল, তেওঁলোকক জাষ্ট মাতিব, স্মৰণ কৰিব আৰু ফ্ল'ৰখনত বহিব। ফ্ল'ৰখনত বহাটো খুব বেছি জৰুৰী, কাৰণ আমি যেতিয়া ফ্ল'ৰত বহোঁ আমি মাদাৰ আৰ্থৰ লগত কানেক্ট কৰিব পাৰোঁ। এইখিনি সময়ত আপোনালোকক মই আৰু এটা টেকনিক শিকাওঁ, যিটো কোৱা হৈছে অটো ৰাইটিং। এতিয়া এঞ্জেলছসকলৰ লগত যেতিয়া আপোনালোকে যোগাযোগ কৰিব বা তেওঁলোকৰ লগত এনেকৈও কথা পাতিব পাৰে, মনেৰে কথা পাতিব পাৰে যে মোৰ এইটো ছিটুৱেশ্যন হৈ আছে, চ' তোমালোকে মোক সহায় কৰা। চ' অটো ৰাইটিং আজিকালি বহুত বেছি পপুলাৰ হৈ গৈছে। একো যদি বুজি পোৱা নাই, তেতিয়াহ'লে এখন বহী ৰাখিব, লগত এডাল কলম ৰাখিব আৰু চকুকেইটা সেইখিনি সময়ত আই মাস্ক এখন লগাব। আই মাস্ক আপোনালোকে এমেজনত পাই যাব। চ' আৰু লগত যদি পাৰে হেডফোনছ ৰাখিব। চ' হেডফোনছ লগাব আৰু তাৰপিছত আই মাস্ক লগাব, বহীখন ল'ব আৰু যিটো প্ৰশ্ন আছে প্ৰশ্নটো কৰা আৰম্ভ কৰিব। যেতিয়া প্ৰশ্নটো কৰিব, প্ৰথম যিটো থট মাইণ্ডলৈ আহে, ধৰক কিবা এটা প্ৰশ্ন কৰি আছে, আজি মোৰ দিনটো কেনেকৈ যাব, বা কিবা এটা ছিটুৱেশ্যন চলি আছে, সেই ছিটুৱেশ্যনটোৰ বিষয়ে যেতিয়া প্ৰশ্ন কৰিব আৰু চকুকেইটা বন্ধ কৰি লিখা আৰম্ভ কৰিব। যেতিয়া আপোনালোকে লিখা আৰম্ভ কৰিব, আপোনালোকে ইমান চিন্তা নকৰিব যে এইটো মই ভাবা থটটো সঁচা মিছা, সেইটো চিন্তা কৰিব নালাগে। চিম্পলি চকুকেইটা বন্ধ কৰি লিখি যাব, যিটো মনলৈ আহিছে, প্ৰেজেণ্ট থট যিটো মনলৈ আহিছে লিখি যাব। কিন্তু আজি মই যিটো কথা আপোনালোকক কৈছোঁ, এইটো বহুত প্ৰেক্টিচ লাগিব। লিখা আৰম্ভ কৰিব আৰু যেতিয়াই মই ভাবোঁ এনেকুৱা ধৰণৰ কিছুমান ছিটুৱেশ্যন আহিব, সদায় বহি লিখিব। লাগিলে 10 মিনিট 15 মিনিট বহিব, কিবা নহ'লে কিবা এটা আনচাৰ আহিবই। উইথ প্ৰেক্টিচ যেতিয়াই আপোনালোকৰ লিখিবলৈ মন যায়, এঞ্জেলছসকলৰ লগত যোগাযোগ কৰি লিখা আৰম্ভ কৰিব। আৰু তাৰপিছত আপোনালোকে গম পাব, ওলাই যাওঁতে আকৌ হঠাৎ দেখা পাব এঞ্জেলিক নাম্বাৰ্ছ। তেতিয়া আপোনালোকে পঢ়ি চাব গুগলত যে কি এই নাম্বাৰটোৱে কি মিন কৰিছে। এতিয়া যদি এঞ্জেলছসকলক ইনভোক কৰে, তেওঁলোকক মাতিছে,
তেওঁলোকক কিন্তু বিদায় দিয়াটো খুব বেছি ইম্পৰ্টেণ্ট হয়। যেতিয়া শেষ হ'ব 10-15 মিনিটৰ কমিউনিকেশ্যনৰ পাছত আই মাস্ক খুলিব, হেডফোনছ গুচাব, ক্ৰিষ্টেল বাণ্ডল লৈ আকৌ এবাৰ এণ্টি ক্লকৱাইজ ঘূৰিব। 3 পাক ঘূৰিব উইথ দ্য ক্ৰিষ্টেল আৰু ক'ব, এঞ্জেলছ, এজ ইউ হেভ কাম ইন পিচ, গ' ইন পিচ। তোমালোক যিহেতু খুব শান্তিৰে আহিছিলে, গতিকে শান্তিমতে উভতি যোৱা। এইটো এটা টেকনিক মই যেতিয়াই তেতিয়াই ফ'ল' কৰোঁ। যেতিয়াই মোৰ লাগে লাইফত মোৰ কিবা এটা ছিটুৱেশ্যন হৈছে, মই তেতিয়াই বহি পেলাই তেওঁলোকৰ লগত যোগাযোগ কৰোঁ। আৰু এবাৰ যেতিয়া এঞ্জেল কমিউনিকেশ্যনটো বহুত ভালকৈ হ'ব, আপোনালোকে আপোনালোকৰ লাইফৰ ছিটুৱেশ্যন কাৰোৰ লগত ডিছকাছ কৰিব নালাগে। এঞ্জেলছসকলক বেষ্ট ফ্ৰেণ্ড বনাই ল'ব পাৰে। এনেও আমাৰ লগত আৰ্কএঞ্জেল, গাৰ্ডেন এঞ্জেল এনি টাইম লগত থাকে। চ' এঞ্জেলছসকলে তেতিয়ালৈকে আপোনালোকৰ লগত ইণ্টাৰফেয়াৰ নকৰে যেতিয়ালৈকে আপোনালোকে তেওঁলোকক নামাতে। মাতি চাব, আপোনালোকে নিশ্চয় সহায় পাব। এতিয়া আৰু এটা ছিটুৱেশ্যন কওঁ, এটা উদাহৰণ দিলে আপোনালোকে বুজি পাব যে এঞ্জেলছসকলে মানুহক কেনেকৈ সহায় কৰে। এজন মোৰ মেণ্টৰ, তেখেতৰ বিষয়ে ক'ম। তেওঁ মোক কৈছিলে এদিন যে তেওঁ এদিন এখন জংঘলৰ মাজে পাৰ হ'ব লগা হৈছিলে আৰু তেওঁৰ লগত আৰু কেইজনমান লোক আছিল আৰু তেওঁ এজন এঞ্জেল বিলিভাৰ আছিলে। চ' জংঘলৰ মাজেদি পাৰ হৈ যাওঁতে ৰাস্তাটো হেৰাই গ'ল। চ' সেইখিনি সময়ত তেওঁ বহুত বেছি কনফিউজড হৈ আছিলে যে কি কৰোঁ। এঞ্জেলছসকলক স্মৰণ কৰিলে আৰু এঞ্জেলছসকলক স্মৰণ কৰাৰ লগে লগে অলপ দেৰিৰ পিছত দেখিছে তেওঁৰ সন্মুখেদি এখন গাড়ী পাৰ হৈ গৈছে। গাড়ীখনৰ নাম্বাৰ প্লেট আছিলে 2222। দেখাৰ লগে লগে তেওঁ গম পাই গ'ল যে তেওঁ সঠিক ৰাস্তাইদি গৈ আছে আৰু তাৰ পাছে পাছে তেওঁ ফ'ল' কৰা আৰম্ভ কৰিলে আৰু অলপ দূৰ যোৱাৰ পিছত মেইন ৰাস্তা ওলাল। চ' তেওঁ গম পাই গ'ল যে এঞ্জেলছসকলে তেওঁক প্ৰটেক্ট কৰিছে। এতিয়া আজিকালি আমাৰ যিবিলাক ছিটুৱেশ্যন চলি আছে পৃথিৱীখনত, প্ৰত্যেকগৰাকী মাকৰ বহুত চিন্তা হয়। প্ৰত্যেকগৰাকী মাকৰ যেতিয়া ল'ৰা ছোৱালী ওলাই যায় ঘৰৰ পৰা, বিশেষকৈ ছোৱালীৰ ক্ষেত্ৰত সদায় চিন্তা কৰে যে মোৰ ছোৱালীজনী ছেফ হ'বনে। মই সেইকাৰণে ভাবোঁ যে প্ৰত্যেকগৰাকী মানুহে, প্ৰত্যেকগৰাকী মেন এণ্ড উইমেন, এভৰি ওৱান শুড ন' হিলিং কেনেকৈ কৰিব লাগে বা বিভিন্ন মই ভাবোঁ যে পদ্ধতিবিলাক শিকিব লাগে, বিভিন্ন মডালিটিজ শিকিব লাগে। কিয় শিকিব লাগে? নিজৰ কাৰণে, নিজৰ ল'ৰা ছোৱালীৰ কাৰণে। আৰু যেনেকুৱা এটা পৰিস্থিতি নহওক কিয়, যদি তেওঁলোকক লগত এটা কমিউনিকেশ্যন কৰিব আৰু জাষ্ট প্ৰে কৰিব, সেই প্ৰেয়াৰটোৰ যিটো পাৱাৰ আপোনালোকে কল্পনা কৰিব নোৱাৰে। পদে পদে আপোনালোকক বচাই ৰাখিব। এতিয়া মই যেতিয়া ফ্লাইটত উঠোঁ, কেতিয়াবা যদি বতৰ বেয়া হৈছে, আপোনালোকে নিশ্চয় অনুভৱ কৰিছে কেতিয়াবা যেতিয়া আমি ফ্লাইটত গৈ থাকোঁ আৰু যেতিয়া অকণমান বতৰ বেয়া হ'লে আমি ইণ্ডিকেশ্যন পাওঁ যে বতৰ বেয়া হৈছে। চ' সেইখিনি সময়ত আমাৰ অকণমান হ'লেও ভয় লাগে। কিন্তু সেইখিনি সময়ত যদি আপোনালোকে তাতে য'তে বহি আছে তাতে এঞ্জেলছসকলক যদি ইনভ'ক কৰে আৰু ৰেকি জনা মানুহেতো তাত লগে লগে চিম্বলছ আঁকে বা ফ্লাইটখনত হোৱাইট লাইট দি কভাৰ কৰে, আপোনালোকেও কৰিব পাৰে। আপোনালোক যদি ৰেকি টিউন নহয় তেতিয়াও কৰিব পাৰে, কাৰণ প্ৰাৰ্থনা কৰিবৰ কাৰণে আমাক একো নালাগে। চিম্পলি তেওঁলোকক আমি জাষ্ট এঞ্জেলছ হিচাপে ভাবি এটাই প্ৰাৰ্থনা কৰিব লাগে যে প্লিজ প্ৰটেক্ট কৰক। আজি আপোনালোকে যদি এনেকুৱা ধৰণৰ কামবিলাক কৰিব বা যিসকলে গাড়ী চলায়, যিসকলে খুব ভয় খায় যে গাড়ীখন চলাই গ'লে হয়তো এক্সিডেণ্ট হ'ব, মই এটা কথা আপোনালোকক ডাঠি ক'ব পাৰোঁ, এক্সিডেণ্টৰ পৰা আপোনালোকে হাত সাৰিব পাৰে। কেনেকৈ হাত সাৰিব পাৰে? আপোনালোকে গাড়ীখনত বহাৰ লগে লগে আপোনালোকে প্ৰে কৰিব লাগিব যে এঞ্জেলছ, আজি আমুক ঠাইলৈ গৈ আছোঁ, তোমালোক মোৰ লগত থাকিবা। এতিয়া বহুত মানুহে নিগেটিভ এনাৰ্জিজ ফিল কৰিব পাৰে,
কিছুমান মানুহ বহুত বেছি ক্লেয়াৰভয়েণ্ট, তেওঁলোকে হয়তো চকুৰে দেখা পাব পাৰে। এতিয়া আমাৰ যেনেকৈ কিছুমান টাইমিং থাকে, কিছুমান টাইমিং আপোনালোকে সকলোৱে জানে যে সেই টাইমিংবিলাক বেয়া। যেনেকৈ সেইখিনি সময়ত আমি ৰাতি আমি কাপোৰ বিশেষকৈ আমি ওপৰত মেলিব নালাগে। হয়তো বহুতেই জানে, বহুতে নাজানে। চ' যিসকলে নাজানে তেওঁলোকক ক'ব বিচাৰিছোঁ যে কাপোৰ ধুই যেতিয়া মেলিব ৰ'দত সন্ধিয়া হোৱাৰ আগে আগে, ইনফেক্ট 4-5টা বজাৰ ভিতৰত সামৰি লৈ আহিব লাগে। আৰু বিশেষকৈ সৰু ল'ৰা ছোৱালী কাপোৰটো বাহিৰত একদম মেলিব নালাগে। কাৰণ আগতে গাঁৱত মানুহে এইবিলাক কথা বহুত জানিছিলে, কিন্তু চহৰত মানুহবিলাকে অকণমান কম ফ'ল' কৰে বা হয়তো বহুতে কৰিব পাৰে। চ' নিগেটিভ এনাৰ্জি যদি কেতিয়াবা আহে, নিগেটিভ এনাৰ্জি কেনেকৈ আঁতৰাব লাগিব সেই কথাটো আপোনালোকে জানিব লাগিব। যেনেকৈ আমি আমাৰ ঘৰত সদায় কৰ্ফুৰ জ্বলাব লাগে। এটা ডিফিউজাৰ পায়, আপোনালোকে সেইটো আনি ল'ব পাৰে। চ' তাতে আপোনালোকে ভাল কৰ্ফুৰ আপোনালোকে তাত দি জ্বলাব লাগে। বা যিসকলৰ এনেকুৱা ধৰণৰ ডিফিউজাৰ নাই, আপোনালোকে ধূনাদানিত ধূনা দি লগত কৰ্ফুৰ দি আচলতে ঘৰখনৰ চাৰিওফালে ধোঁৱাটো দিব লাগে। আৰু এটা বস্তু আপোনালোকে সদায় মন কৰিব যে য'ত বেয়া গোন্ধ থাকে তাতে থাকে নিগেটিভ এনাৰ্জিজ। গতিকে বিশেষকৈ আমাৰ বাথৰুমবিলাক বহুত ভালকৈ পৰিষ্কাৰকৈ ৰখাটো উচিত, কাৰণ বাথৰুমত বহুত নিগেটিভ এনাৰ্জিজ থাকে। আৰু বিশেষকৈ আপোনালোকৰ যিবিলাক আমাৰ চেণ্টেড কেণ্ডেলছ বা যিবিলাক স্প্ৰে থাকে ইউজ কৰিব পাৰে। কিছুমান মানুহৰ ঘৰলৈ গ'লে গোটেই এনভাইৰনমেণ্টত আপোনালোকে সোমালেই আপোনালোকে গম পাব যে খুব খুব পবিত্ৰ লাগে, যে খুব ভাল লাগে, এটা পজিটিভ এনাৰ্জি এটা ফিল হয়। কিন্তু কেতিয়াবা আমি দেখা পাওঁ যে কিছুমান মানুহৰ ঘৰলৈ গ'লে আমাৰ সোমায়ে ভাল নালাগে। আমি অৰাটোত ফিল কৰিব পাৰোঁ যে কিবা যেন নিগেটিভ এনাৰ্জি আছে। চ' সেই মই ক'ব বিচাৰিছোঁ যে যিসকলে জানে টেকনিক্স জনাটো বহুত বেছি জৰুৰী। আমাৰ যেনেকৈ এক্সেছতো বহুত আছে টেকনিক, আমি সেইবিলাক ষ্টেটমেণ্টছ মাতি নিগেটিভ এনাৰ্জিটো আঁতৰাই দিব পাৰোঁ। যিসকলে ৰেকি জানে তেওঁলোকেতো সুন্দৰভাৱে চিম্বলছ আঁকি ঠাইখিনি পবিত্ৰ কৰিব পাৰে। চ' ধূনাটোৱে সহায় কৰিব, বা আমি যেতিয়া ধূপ জ্বলাওঁ ধূপটোৱেও নিগেটিভ এনাৰ্জিজ নাইকিয়া কৰি দিয়ে। চ' ঘৰটো খুব পৰিষ্কাৰকৈ ৰখাটো আৰু ভাল ভাল স্মেল অহাটো খুব জৰুৰী। কিন্তু আমি যদি ঘৰটো চাফাকৈ নাৰাখোঁ বা ঘৰটোত যদি খুব লেতেৰা গোন্ধ থাকে, আপোনালোকে জানিব যে তাত 100% নিগেটিভ এনাৰ্জিজ থাকে। আৰু এটা কথা কওঁ, আগতে কৈছোঁ যে পানী যেতিয়া আমি খাওঁ, আমি সদায় নিজৰ এটা পানীৰ বটল কেৰি কৰিব লাগে। য'ৰ ত'ৰ পৰা আমি পানী কিনি খোৱাটো উচিত নহয়। কাৰণ আপোনালোকে ধৰি লওক কোনোবা এখন দোকানৰ পৰা পানী কিনি খাইছে, সেই দোকানখনত বহি থকা মানুহখিনিয়ে যিখিনি কথা আলোচনা কৰিব, পজিটিভ হ'ব পাৰে, নিগেটিভ হ'ব পাৰে, আনন'য়িংলি সেই কথাখিনি পানীলৈ যাব। কাৰণ আপোনালোক সকলোৱে জানে যে ৱাটাৰ ইজ এন এনাৰ্জি, আৰু সেইটো এবজৰ্ভ কৰি ল'ব। এবজৰ্ভ কৰি দিয়াৰ পাছত কি হ'ব, আপোনালোকে যেতিয়া খাই দিব সেই নিগেটিভ এনাৰ্জিটো আপোনালোকৰ গাত লাগি যাব পাৰে। চ' when drinking water, be very careful. এঞ্জেলছসকলৰ কথা যিখিনি ক'লোঁ নিশ্চয় আপোনালোকৰ মনত থাকিল। চ' পাছলৈ কোনোবা এটা এপিছডত আকৌ ক'ম। আজি আৰু এটা ইম্পৰ্টেণ্ট টিপ দি থৈ যাওঁ। ৰাতিপুৱা যেতিয়া আপোনালোকে উঠিব, গা পা ধুব আৰু সূৰ্যক পানী ঢালিব, আপোনালোকে ওম শ্ৰীম আদিত্যায় নমঃ, ওম শ্ৰীম আদিত্যায় নমঃ, এইটো আপোনালোকে 3বাৰমান ক'ব পাৰে। আৰু ৰাতিপুৱা যদি খুব সোনকালে শুই উঠি অকণমান ছান গেজিং কৰিব পাৰে, তাতকৈ ভাল কথা একোৱেই নাই। কাৰণ সূৰ্যৰ পৰা ব্লেছিংছ লোৱাটো আমাৰ বাবে বহুত বেছি ইম্পৰ্টেণ্ট। কৰি চাওক, আপোনালোকে নিজে গম পাব। আৰু আদিত্য হৃদয় স্তোত্ৰম, সেইটো পাৰিলে আপোনালোকে গাবও পাৰে আৰু শুনিবও পাৰে। ইউটিউবত পাই যাব। গতিকে আপোনালোকে প্ৰত্যেক দিনাখন শুনা আৰম্ভ কৰক। তাৰপিছত আপোনালোকে চাব জীৱনটো কিমান সুন্দৰ হৈ যাব। চ' আজি মই যিখিনি কথা ক'লোঁ, মই ভাবিছোঁ সেইখিনিয়ে নিশ্চয় আপোনালোকক বহুত সহায় কৰিব।
আৰু যিখিনি কুৱেৰিজ আছিলে আপোনালোকৰ সলিউশনছ পালে বুলি মই আশা ৰাখিছোঁ চ' আকৌ এবাৰ ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ যে যিসকলে মোৰ প্ৰগ্ৰাম চাই মোৰ চেনেলটি চাই আছে কিন্তু ছাবস্ক্ৰাইব কৰা নাই আকৌ এবাৰ ৰিকুৱেষ্ট কৰিছোঁ যে আপোনালোকে কাইণ্ডলি ছাবস্ক্ৰাইব কৰক আৰু যদি আপোনালোকে ছাবস্ক্ৰাইব কৰে হয়তো ন'টিফিকেশ্যন পাব আৰু নেক্সট ভিডিঅ'টি আপলোড হোৱাৰ লগে লগে আপোনালোকে গম পাব চ' আজি এইখিনিতে সামৰিছোঁ মোৰ চেনেলটিক ভাল পোৱাৰ বাবে আপোনালোকৰ ওচৰৰ পৰা চিৰকৃতজ্ঞ